বাসুদেবা জন্মনস্যায়তুন্নয়দি তরতে চট্টে চ বিজ্ঞাসরৎ তেনে ব্রহ্মা হৃদয়াদি কবয়ে মুহ্যন্তি যৎসুরা তেজোবরিমৃদং যথা বিনিময়ো যৎপ্রতিসগ্রো মিশা ধন্যাসেন সদা নিরস্তকুহকং সত্যং পরম ধীমহি ধর্মপূজিতা কৈতবা বস্তু পরমো নিমৎস চরণং চতং বেদং বাস্তবমত্র বস্তু শিবদং তাপত্রয়োমূলনম শ্রীমদ্ভগবতে মহামুনি কৃতে কিংবা পররিশ্বরঃ সদ্যো হৃদি অবরুদ্ধতে যত্র কৃতিভি সুষুভি তৎক্ষণাৎ নিগমকল্পতরো গলিতং ফলং সুকামুকান্মিতদ্রব সংযুতম পিয়ত ভগবত রসমলয়ং মুহুর্মুহুরসিকা ভূমি ভাবুকা। ভাগৱতৰ প্ৰথম স্কন্ধৰ পৰীক্ষিতৰ ব্ৰহ্মশাপৰ পাঠ আৰু পৰ্যালোচনা আমাৰ চলিছে। হীৰা নমো নমো হে প্ৰভু কৃষ্ণ কৃপাম ভকতক তোমাৰ খোৱা পিলে দুৰাস অজ্ঞানীৰ দুখ বাবে মৰিছিও বা এহি বুলি সমীকে কৰিলয় অনুতা হে ৰাজাৰ পাশক লাগি পাঞ্চিলা শিশ্ৰক হে চিংগি সপিলে তাংক তক্ষকে খাইবে ই যেন লাগে আবে হুৱন তোক সাৱধান হি বুলি সমীকে ৰিলা দুনাই ধ্যান। ধৰ্মৰ প্ৰথম পদ তপ। ভাগৱতৰ তৃতীয় স্কন্ধত তপৰ কথাটো ওলাব। উত্তী আৰু অনসূয়াই পুত্ৰ লাভৰ কাৰণে তপস্যা কৰিব, কিন্তু ভাগৱতৰ প্ৰথম স্কন্ধত ধ্যানত বহি তপস্যা কৰাৰ কথাটো সমীকেই প্ৰথম কৰাৰ কথা আমাক কৈছে। প্ৰথম সমীক মুনিয়েই ভাগৱত শাস্ত্ৰত তপ কৰিছে বুলি আমাক জানিবলৈ দিছে। ধৰ্মৰ চাৰিটি পদ, প্ৰথম পদটোৱেই হ'ল তপ। কৰিছে কোনে? শৃংগী মুনিৰ পিতৃ সমীক মুনিয়ে। যি তপ সাধনা কৰে, যি ধ্যান কৰে, যি ভগৱত উপাসনা কৰে, ভাগৱতৰ প্ৰথম স্কন্ধত সেই তপৰূপী সাধনময় ঋষিৰ যিটো বিচাৰ, সেই ঋষিৰ যিটো মনৰ সংস্কাৰ,
সেই ঋষিৰ মনৰ যিটো অনুভৱ আমাক সেই কথাটো স্পষ্ট কৰি দেখুৱাইছে শাস্ত্ৰভাগত। গতিকে ধ্যান বা তপস্যা এনে এক ঈশ্বৰ সাধনা। ধৰ্মৰ প্ৰথম পদ ৰূপেৰে সেইটো কাৰণে তপকেই প্ৰতিষ্ঠা কৰি দেখুওৱা হৈছে। যদিহে তপৰূপী সাধনা নাথাকে তেতিয়াহ'লে ভক্তি নহ'ব। সাধনাৰ প্ৰথম পদটোৱেই হ'ল তপ। আমিও গভীৰভাৱে অনুভৱ কৰিব পাৰিব লাগিব, ইমান ভাগৱত পাঠ হৈছে, পৰ্যালোচনা হৈছে, চৰ্চা হৈছে, কিমানবাৰ ভাগৱত পাঠ কৰি লুটি খুৱাইছে তাৰ সীমা সংখ্যা নাই। কিন্তু শ্ৰোতা বক্তাৰ যেনে পৰিৱৰ্তন হ'ব লাগে তেনে পৰিৱৰ্তন কিন্তু চকুত পৰা নাই, হয়নে বাৰু? কিয় হোৱা নাই? সমিকময় সাধনা কি বস্তু পৰীক্ষিত নিপতিও বুজি পোৱা নাই, সেয়াহে দেখাইছে। প্ৰথম ধৰ্মৰ বিষৰূপী ধৰ্মৰ 4টা পদ আৰু 3টা পদ কলিয়ে ভংগ কৰিছিল কোবাই কোবাই। পৰীক্ষিতে সেই পদকেইটাই জোৰা লগাই দিছিল। ধৰ্ম আৰু বহুমতিক আশ্বাস দিছিল যে আমাৰ ৰাজ্যত কেতিয়াও অধৰ্ম অন্যায় হ'ব নোৱাৰে। ভাগৱত শাস্ত্ৰত সেইটোৱেই আচল ৰহস্য। সেইটো কাৰণে ভাগৱত গ্ৰন্থ বিপৰীত বুলি কৈছে। যিজনে ধৰ্মক জানিছে, যিজনে ধৰ্মৰ পদ ৰক্ষা কৰিব পাৰিছে, যিজনে কলিক নিগ্ৰহ কৰিলে, সেইজনেনো ধৰ্মৰ প্ৰথম পদটো কিয় চিনি নাপালে? বাস্তৱিকতে এনেই ধৰ্মৰ পদ এই 4টা বুলি তপস্যা, সুচিতা, দয়া, দান, সত্য, অকল নামকেইটা জানি ধৰ্মৰ কথাটো জানিলে যে নহ'ব, তাৰ প্ৰমাণটোহে ভাগৱত শাস্ত্ৰত দেখাইছে। যে ধৰ্মৰ 4টা পদ, এটা তপস্যা, এটা সুচিতা, এটা দয়া দান আৰু অন্যটো সত্য। সেই নামকেইটা জানি মুখস্থ কৰি মই ধৰ্ম জানিছোঁ বুলি ক'লে যে নহ'ব, ভাগৱত শাস্ত্ৰত সেইটো দেখাইছে। যে ধৰ্মৰ পদ জোৰা লগাই দিয়া পৰীক্ষিত নিপতিয়ে ধৰ্মৰ প্ৰথম পদটো বাস্তৱিকতে নিজেই প্ৰয়োগ দৃষ্টিৰে ৰক্ষা কৰিব নাজানিলে। এতিয়া সমীক ঋষিয়ে যে তপস্যাৰূপী সাধনা কৰিছে, এই সাধনা যে অন্তৰ্মুখী, এই সাধনা যে ঈশ্বৰমুখী, এই সাধনা যে কেৱল আনন্দৰ কাৰণে কৰিছে। কি আনন্দ? পৰমাত্মাৰ পৰম আনন্দ। এই পৰমাত্মাৰ পৰম আনন্দৰ কাৰণে তেওঁ সাধনা কৰাৰ কাৰণে তেওঁ পুত্ৰই যিটো গৰহিত কাম কৰিলে তাৰ বাবে প্ৰথম তেওঁ অনুশোচনা কৰিছে যে মই তপস্যাৰূপী সাধনাত বহি থাকোঁতেই মোৰ অজ্ঞাতেই মই গম নোপোৱাকৈ মোৰ পুত্ৰই নকৰিবলগীয়া এটা বৰ ডাঙৰ অধৰ্ম আৰু অন্যায় কৰিলে। এই অধৰ্ম আৰু অন্যায়ৰ কোনো মই এতিয়া কৰিব পৰা প্ৰতিকাৰ মোৰ হাতত নাই। কিন্তু এজন তপস্বী সাধক ঋষিৰ মনৰ যিটো বিচাৰ, আমি ধৰ্মৰ প্ৰথম পদটো চিনি পোৱা সকলে সেই বিচাৰটো আমাৰ জীৱনত বাস্তৱ ক্ষেত্ৰত প্ৰয়োগ কৰিবলৈ যত্ন কৰিব লাগিব। তেতিয়াহে জগতত ধৰ্ম ৰক্ষা হ'ব। সেইটো কাৰণে কথাখিনি নৈমিষ ক্ষেত্ৰত সত্যপাতি শৌনক আদি 28 সহস্ৰ ঋষিক সুতে কথাখিনি কৈছে। কিয় কথাখিনি কৈছে? যে তোমালোকে যজ্ঞ কৰি যজ্ঞৰ পৰা একো ফল লাভ নহ'ল বুলি এতিয়া ভাগৱত শ্ৰৱণ কৰিবৰ কাৰণে আহিছা। গতিকে ভাগৱত শ্ৰৱণ কৰি তোমালোকে কেনেকুৱা ধৰণৰ ঐশ্বৰিক আনন্দ আৰু তোমালোকৰ কেনেকুৱা ধৰণৰ আশীৰ্বাদ লাভ কৰিব লাগিব, সেই কথাখিনি হৃদয়ত অনুভৱ কৰা।
সমীক ঋষিয়ে পুত্ৰক কৈছে যে তই বৰ ডাঙৰ ক্ষতি কৰিলি। এই পৰীক্ষিতে কিবা এটা দুৰ্ঘটনাবশতঃ অসাৱধানবশতঃ কিবা এটা নকৰিবলগীয়া কাম কৰিলে, কিন্তু মইতো তাত কোনো আক্ষেপ কৰা নাই। মোৰ গলত এটা মৰাসাপেই মেৰিয়াই দিছিলে, মইতো তেওঁৰ কোনো ছিদ্ৰ চোৱা নাই, মইতো কিয় মেৰিয়ালিনে বুলিও প্ৰশ্ন কৰা নাই, কিন্তু মোৰ পুত্ৰৰ ইমান কোধ কিয় আহি গ'ল? গতিকে সমীকৰ অনুশোচনা, তেওঁৰ জড় সাধনাটোত ঈশ্বৰক পালোঁ বুলি যে তেওঁ ভাবিছে, এইটো চৈতন্য কৰিবৰ নিমিত্তে পুত্ৰক উচিত শিক্ষা আৰু উচিত বিচাৰ দিব লাগিব। সেই কথাটো আওপকীয়াকৈ দেখুৱাইছে। পিতৃয়ে যদি ঈশ্বৰ সাধনা কৰি সাধক হৈছে, পুত্ৰকো ক্ৰোধ জেদ অহংকাৰ এইবিলাকৰ পৰা আঁতৰ কৰি ৰাখিবৰ কাৰণে তাৰো উচিত শিক্ষা দিয়াৰ প্ৰয়োজন আছে। সেই কথাখিনিও আমাক জনাইছে শাস্ত্ৰভাগত। গতিকে পুত্ৰই যদি বেয়া কাম কৰিছে, সেই পাপৰ ভাগ পিতৃ মাতৃও পাই গ'ল। ঋষিয়ে অনুভৱ কৰিলে। সেইটো কাৰণে তেওঁ ভগৱন্ত কৃষ্ণৰ চৰণ চিন্তা কৰি কি উপায় কৰা যাব বুলি ভাবি গৌৰমুখ নামৰ আৰু কেইজনমান তেওঁৰ অনুগামী ঋষি শিষ্যক মাতি আনি ক'লে যে এতিয়াও সময় দেৰি হোৱা নাই, 7 দিনতহে তক্ষকে দংশন কৰিব বুলি কৈছে। পৰীক্ষিত বৈষ্ণৱ ৰজা, তেওঁ জ্ঞানী ৰজা, তেওঁক গৈ আমাৰ পুত্ৰৰ দ্বাৰা যে তেওঁক অভিশাপ দিয়া হৈছে, এই খবৰটো তোমালোকে গৈ সোনকালে দিয়া আৰু ক'বা যে যদি পাৰে তেওঁ তাৰ প্ৰতিকাৰৰ ব্যৱস্থাটো কৰক। আৰু ঋষিৰ পুত্ৰই এনেকুৱা ধৰণৰ বেয়া কাম কৰাৰ কাৰণে শৃংগীমুনিৰ পিতৃ সমীক ঋষিয়েও মনত বহুত কষ্ট পাইছে, এই কথাটো ৰজাক জনাবা। আৰু সমীক ঋষিয়ে লগে লগেই এতিয়া কি বুলি কৈছে পছত শুনকচোন। হে অজ্ঞানীৰ দোষ আবে হে মৰহিও বাপ অহি বুলি সমীকে কৰিলয় অনুতাপ। অৰ্থাৎ আমাৰ ভুলবিলাকৰ আচল প্ৰায়শ্চিত্ত কি? হৰিৰ গুণ কীৰ্তন, হৰি সেৱা আৰু উপাসনা, ইয়াতকৈ শ্ৰেষ্ঠ প্ৰায়শ্চিত্ত হয়নে? কিন্তু এই প্ৰায়শ্চিত্তৰ লগতে আৰু এটা প্ৰায়শ্চিত্ত আছে, যিটো প্ৰায়শ্চিত্ত বৰ শ্ৰেষ্ঠ। সেইটো কি? আমি যদি কিবা এটা ভুল কৰি এইটো ভুল হ'ল, এইটো বেয়া হ'ল, এইটো হ'ব নালাগিছিল, যদিও মোৰ দ্বাৰা কৰা হ'ল, এইটো বৰ অন্যায় কৰা হ'ল, এই অনুশোচনাটো। আৰু সেইটোকে যে বেয়াটো যে কৰা হ'ল, সেইটো যদি কাৰোবাৰ আগত প্ৰকাশ কৰি দিব পৰা যায়, তেতিয়াহ'লে সেই পাপটোৰ পৰাই মুক্ত হৈ যায়। সেইটো কাৰণে সমীক ঋষিয়ে অনুশোচনা কৰিছে যে কিদৰে এই জ্ঞানী গুণী ৰজা পৰীক্ষিতক কিদৰে মোৰ পুত্ৰৰ সাপৰ পৰা কেনেকৈ মুক্ত কৰিব পৰা যায়। তেওঁৰ শিষ্য পঠোৱাৰ লগতে ভগৱন্ত কৃষ্ণক আকৌ একান্ত চিত্তে ধ্যান কৰিলে। হে জগতপতি, হে জগতৰ হৰি, তুমি এই কাল, তুমি এই কৰ্তা, মোৰ পুত্ৰৰ দ্বাৰা এই পৰীক্ষিত জ্ঞানী ৰজাজনক তুমি অভিসম্পাদ দিয়াইছা। মইনো কাক দোষাৰোপ কৰিম? মই তোমাকেই কৈছোঁ, মোৰ চাগে কিবা এটা জীৱনত ভুল হৈছে, মোৰ চাগে সাধনাত কিবা কমি ৰৈছে, যিটো কাৰণত মোৰ পুত্ৰৰ দ্বাৰা এনে এটা তুমি ডাঙৰ পাপ কৰালা, আৰু মই তাৰ কাৰণে তোমাৰ চৰণত ক্ষমা ভিক্ষা কৰিছোঁ। হে জগতৰ হৰি, মই তোমাৰ চৰণত বাৰে বাৰে সেৱা আৰু নমস্কাৰ কৰি মই জনাইছোঁ, এই জ্ঞানী পৰীক্ষিত ৰজাক তুমি উদ্ধাৰ কৰা। সেইবাৰ সমীকে ধ্যান কৰিছে পৰীক্ষিতৰ কুশল মংগল আৰু হিতৰ কাৰণে। গতিকে আমি কৰা কিছুমান বেয়া কামৰ প্ৰতিকাৰ, সেই বেয়া কামটোৰ প্ৰতি আমি অনুতপ্ত হৈ সেইটো কৰাৰ কাৰণে তেওঁৰ ওচৰত আমি ক্ষমা ভিক্ষা কৰি যে এনেকুৱা ধৰণৰ ভৱিষ্যতে হ'ব নালাগে বা হোৱাটো নিবিচাৰোঁ, তেনেকুৱা ধৰণৰ প্ৰায়শ্চিত্ত হ'লেহে
ধৰ্মৰ প্ৰথম পদ যিটো তপ, এই তপ নামৰ পদটো ৰক্ষা হ'ব। এই ৰাজাৰ পাশক লাগি পাঞ্চিলা শীৰ্ষক অশৃংগী সপিলে কটাংক তক্ষকে খাইবে ক। এ যেন লাগে আবে হোন তোক সাৱধান, ঐ এহি বুলি সমীকে ধৰিলা দুনাই ধ্যান। এই 18 অধ্যায় কথা ঐ এহি মানে গৈল, হে ৰাজাৰ বৃত্তান্ত আবে কহিবাক লৈল। হে ঋষিৰ গলত আৰি অসাপ পৰীক্ষিত, অগৃহ গয়া পাইলা মহা খেদ বিপৰীত। এক কৰি গৰহিত কৰ্ম পাইল চিন্তা দুখে, হে মনত গুণন্ত ৰাজা হে বহি অধুমুখে। সমীকে ঋষিয়ে পৰীক্ষিতৰ কুশল মংগলৰ কাৰণে ধ্যান ধৰি ভগৱন্তক প্ৰাৰ্থনা কৰিছে। পৰীক্ষিত নৃপতিয়ে মনত ঘৰত আহি তেওঁ বহি তেওঁ ভাবিছে, মইনো আজি কি কৰিলোঁ, এটা মৃগও নোৱাৰিলোঁ ধৰিব। তেতিয়া তেওঁ মনলৈ এটা বৰ ডাঙৰ অনুশোচনা আহি গ'ল যে মই পিয়াহত পৰি তৃষ্ণাত পৰি মই আতুৰ হৈ আজি জীৱনত এটা বৰ ডাঙৰ অধৰ্ম আৰু অন্যায় কৰিলোঁ, যিটো মই আচলতে কৰাটো একেবাৰে অনুচিত। গতিকে অনুশোচনা। ধৰ্মৰ প্ৰথম পদ তপ, দ্বিতীয় পদটো হ'ল সুচিতা। গতিকে সুচিতাটো জোৰা লগাই দিলে লাগি নাযাব। ধৰ্মৰ দ্বিতীয় পদ শুদ্ধতাটো আমাৰ লগত কেনেকৈ লাভ হ'ব, আমাৰ লগত ধৰ্মৰ দ্বিতীয় পদটো কেনেকৈ ৰক্ষা হ'ব। বাস্তৱিকতে কেনেকৈ ৰক্ষা হ'ব, যেতিয়া আমি কিবা দুখ বা ভুল কৰি এই দুখ বা ভুলটো আমি ভগৱন্তৰ ওচৰত স্বীকাৰ কৰোঁ, যাৰ ওচৰত জগৰ লাগে আমি তাক যেতিয়া কওঁ আৰু যেতিয়া আমি ক্ষমা ভিক্ষা কৰোঁ, তেতিয়া কি হয়, আমি কৰা ভুলৰ যিটো পাপ, তাৰ পৰা উৎপত্তি হোৱা যিটো পাপ, এই পাপটোৰ প্ৰায়শ্চিত্ত হয়। সেই পাপৰ প্ৰায়শ্চিত্ত হ'লেহে কি হয়, শুদ্ধ হয়। ধৰ্মৰ দ্বিতীয় পদ সুচিতা। সেইটো কাৰণে মাধৱ মহাপুৰুষে নামঘোষাত কি বুলি কৈছে, অসহস সহস মাতি অপৰাধ দিনে ৰাতি অকৰো আমি দুৰা হয়। প্ৰথম ক'লে সহস্ৰ সহস্ৰ, অৰ্থাৎ হাজাৰ হাজাৰ। মাধৱৰ আত্ম অনুশোচনা যিমানে গভীৰ হৈছে, ভক্তিৰ যিমানে তেওঁ গভীৰতা অনুভৱ কৰিছে, আকৌ পাছত তেওঁ কি বুলি কৈছে, কোটি কোটি ঘূৰ অপৰাধনিতে হে কৰো আমি দুৰাশয়। হে হৰি মুক দাস হে নমানি অক্ষমিও কৃপা ময়। প্ৰথম ক'লে সহস্ৰ সহস্ৰ আতি অপৰাধ দিনে ৰাতি, যে দিনে ৰাতি আমাৰ হাজাৰ হাজাৰ অপৰাধ হয়। আৰু পাছত কি বুলি ক'লে, কোটি কোটি ঘূৰ অপৰাধ নিতে, হয়নে? ধৰ্মৰ দ্বিতীয় পদটো হ'ল সুচিতা।
আমি ভগৱন্তৰ ওচৰত যেতিয়া আমি ভক্তিপূৰ্ণভাৱে সেৱাভাগ ধৰিবলৈ ল'ম তাৰ আগতে আমাৰ কায় বাক্য মন বিভিন্ন ঘটনা পৰিঘটনা বিভিন্ন ধৰণৰ সমস্যাত এইবিলাক উপবৃত্ত আৰু উখুচি হৈ থাকিব পাৰে গতিকে আমি ধৰ্মৰ দ্বিতীয় পদটোক শুদ্ধ কৰি আমি নিজক শুদ্ধ কৰি ল'ব লাগিব গতিকে আমি কেনেকৈ শুদ্ধ কৰিম আমি ভগৱন্তক মাধৱ মহাপুৰুষৰ এই ঘোষাৰ দ্বাৰা আমি জনাম আবেদন কৰিম যে হে প্ৰভু মই অজ্ঞানী মই মোহমতী মোৰ প্ৰতিটো খোজত মোৰ প্ৰতিটো শ্বাস নিশ্বাসত মোৰ প্ৰতিটো বাক্যত কিমান অপৰাধ হৈছে কিমান দুখ হৈছে মই নিজেই নাজানো সেইটো কাৰণে কি বুলি কৈছে কোটি কোটি ঘূৰ অপৰাধনিতে কৰোঁ আমি দুৰাশয় আমাৰ দ্বাৰা অপৰাধ সংগঠিত হৈ আছে সেইটো কাৰণে আমি দুৰাশয় হে প্ৰভু সেইটো কাৰণে তুমি মোক তোমাৰ চৰণৰ দাস কৰি লোৱা দাস কৰি লৈ কি কৰা মই অজ্ঞানীয়ে কৰা যিমান অপৰাধ আছে এই অপৰাধবিলাক তুমি প্ৰথমতে মৰিহন কৰি লোৱা গতিকে দ্বিতীয় পদ সুচিতা আমি শুদ্ধ হৈ গলো ধৰ্মৰ প্ৰথম পদ তপ দ্বিতীয় পদ সুচিতা ধৰ্ম ৰক্ষা হ'বৰ কাৰণে আমাক শুদ্ধতা লাগিব পবিত্ৰতা লাগিব আমি নিজক নিজে কেনেকৈ শুদ্ধ কৰিম আমি নিজক নিজে কেনেকৈ পবিত্ৰ কৰিম ভাগৱতৰ প্ৰথম স্কন্ধত পৰীক্ষিত নামৰ এই পবিত্ৰ জীৱতীৰ দ্বাৰা দেখাইছে কি দেখাইছে আমিও সংসাৰ বনত মায়ামিগ খেদি ফুৰিছো আমি বয়োজ্যেষ্ঠজনক শিশুক কোনোবা জীৱ-জন্তুক আমি অকাৰণতে যে তাক দুৰ্ব্যৱহাৰ কৰা নাই আমি কেতিয়াও বুকুত হাত থৈ কোনেও ক'ব নোৱাৰো অজানিতে কাৰোবাৰ প্ৰতি আমাৰ কিবা ভুল হৈ গৈছে হয়নে নহয় বহুত ভুল হৈছে কিন্তু আমাৰ কি হয় আমি কোনো ভুলৰ কাৰণে আমি নিজকে অনুশোচনা বা উপলব্ধি কৰিব নোৱাৰো গতিকে ভাগৱত বৈকুণ্ঠৰ কল্পতৰু পৰীক্ষিত নামৰ জীৱক প্ৰথমতে অনুতপ্ত কৰাইছে অনুশোচনা জাগ্ৰত কৰাইছে ঋষি সমস্তৰ মনতো সেই অনুশোচনা জগাই তুলিছে কোনে তেওঁলোকৰ গুৰু ভগৱান সুতে কেনেকৈ পৰীক্ষিতে কৰা এইখিনি কথা তেওঁলোকক জনাইছে কীৰ্তন কৰি শুনাইছে এতিয়া গৃহত পাই পৰীক্ষিতে ভাবিলে যে মইতো আজি মোৰ ঈশ্বৰৰ চৰণ সেৱাৰ সপক্ষে এটাও শুদ্ধ কৰ্ম নকৰিলোঁ হৰিৰ চৰণ সেৱাৰ সপক্ষে মই এটাও শুদ্ধ কৰ্ম নকৰিলোঁ মই পুৱাৰ পৰা মৃগয়ালৈ গৈ ঘৰত আহি ঘূৰি পোৱালৈকে মই আজি কেৱল পাপেই কৰিলোঁ পাপ কৰি পাপবোধটো হৃদয়ত অনুভৱ কৰি তাৰ প্ৰায়শ্চিত্তটো ভগৱন্তৰ ওচৰত প্ৰতিকাৰ হিচাপে কৰাৰ যিটো ব্যৱস্থা ভাগৱত শাস্ত্ৰই আমাক প্ৰথম সেইটো শিকাইছে এই কৰি গৰহিত কৰ্ম পাইল চিন্তা দুখে হে মনত গুণন্ত ৰাজা হে বসী অধুমুখে হে কোননো দুৰ্যোগে হেন হে কৰাইলে কুমতি হে জানিলো পাইলে মোক হে দাৰুণ দুৰ্গতি কৃষ্ণক ধ্যান্ত মুনি পৰম নিষ্পাপ হে তাহান কান্ধত মই থৈলো মৰা আহি গ'ল কি তেওঁ কৰা পাপৰ প্ৰতি অনুশোচনা কিয় আহিছে সমীকে ভগৱন্তক ধ্যান তপস্যা আৰু উপাসনাৰে অতি কাতৰভাৱে প্ৰাৰ্থনা কৰি কৃষ্ণদেৱ কৈছে যে হে দৈৱকী নন্দন হে জগতৰ হৰি মোৰ পুত্ৰৰ দ্বাৰা ইমান ডাঙৰ পাপ হ'ল
ঋষিৰ বংশত অমোচন পাপ লাগি গ'ল, তুমি এইবাৰ আমাক উদ্ধাৰ কৰা। এই পৰীক্ষিত নৃপতিক যি মৃত্যুৰ অভিশাপ দিলে, তুমি এই পৰীক্ষিত নৃপতিক তুমি কৃপা কৰা। ভগৱানে আমাৰ নিজৰ কাৰণে কিবা বিচাৰিলে হয়তো নিদিব পাৰে, হয়নে বাৰু? কিন্তু বেলেগৰ কাৰণে বিচাৰিলে দিয়ে। সেইটো কাৰণে আমি ভকতৰ চৰণ সেৱা কৰি আশীৰ্বাদ লওঁ। কিয় আশীৰ্বাদ লওঁ? ভকতে নিজৰ কাৰণে কিবা বিচাৰি আশীৰ্বাদ নিদিয়ে, সেৱকীৰ কুশল আৰু মংগল আৰু হিতৰ অৰ্থেহে আশীৰ্বাদ দিয়ে। সেইটো কাৰণে ভগৱন্তক নিজৰ কাৰণে কিবা বিচাৰিবলৈ স্বাৰ্থপৰৰ নিচিনা লাগে, হয়নে নহয়? আৰু কিবা কামনা কৰি ভগৱন্তক প্ৰাৰ্থনা কৰাটো বা স্তুতি কৰাটো বা সেৱা কৰাটো উচিতো নহয়। কিন্তু জগতৰ মংগলৰ কাৰণে, জীৱৰ কল্যাণৰ কাৰণে, পৰৰ হিত আৰু কুশলৰ কাৰণে আমি ভগৱানক প্ৰাৰ্থনা কৰিব পাৰোঁ। কিয়নো এই জগতৰ প্ৰতি প্ৰেম, জীৱৰ প্ৰতি প্ৰেম, মানৱৰ প্ৰতি প্ৰেম, সেয়াহে আচল ঈশ্বৰ প্ৰেম। হে কৃষ্ণ কধিয়ান্ত মুনি, হে পৰম নিষ্পাপ, হে তাহান কামত মই থৈলো মোৰ আশা। কৃষ্ণক ধ্যান কৰিছে, ধ্যান আৰু ভক্তিত তেওঁ কৃষ্ণময় হৈ গৈছে। কিন্তু মই কি গৰহিত কাম কৰিলোঁ। একান্তভাৱে কৃষ্ণক সেৱা কৰা সেই পৰম বৈষ্ণৱজনৰ গলত মই পাপৰ প্ৰতীকৰূপী এই মৰা সাপটো কিয় মেৰিয়াই দিলোঁ? মোৰ দুৰ্যোগ আহিছিল, মোৰ বেয়া সময় আহিছিল, মই নিজক নিজে সংযত কৰি ল'ব নোৱাৰা অৱস্থা আহিছিল। সেইটো কাৰণে মোৰ দ্বাৰা ইমান ডাঙৰ ভুল হ'ল। পৰীক্ষিতে অনুশোচনা কৰিছে। এই ঈশ্বৰকো অৱহেলা হে কৰিলো লগতে, হে হৈপে কোৱা পদ জানো, হে অচিৰ কালতে। এতেকে বুলন্তে ভৈল হে মহা অনুতাপ, হে ধিক ধিক মুক বুলি হে কৰন্ত বিলাপ। পৰীক্ষিতে নিজক কৈছে, হেৰৌ পাপী জীৱ, হেৰৌ পাণ্ডৱৰ বংশত এটা দুৰ্ভগীয়া জীৱ, যি ঋষিৰ চৰণ চুই মই আশীৰ্বাদ লৈ ভগৱন্ত কৃষ্ণৰ আশীৰ্বাদৰ মই ভাগ ল'ব লাগিছিলে, তেনেজন ঋষিক মই কটু বাক্য প্ৰয়োগ কৰিলোঁ। আৰু সেয়াই নাতিলে মই ঋষিৰ গলত এটা মৰা সাপ মেৰিয়াই মই গোটেই পাপেৰেই পৰিপূৰ্ণ হৈ গ'লোঁ। আমি কিবা এটা ভুল কৰি যদি আমি অনুশোচনা কৰিব পৰা নাই, তেতিয়াহ'লে দণ্ড দি ন্যায়ালয়ত কিবা কৰি সেইবোৰ কৰি আমাৰ কোনো প্ৰায়শ্চিত্ত নহয়। আমি ভিতৰৰ পৰা নিজে প্ৰায়শ্চিত্ত কৰিব লাগিব। কিয়নো মানুহজনক বেয়াকে ক'লোঁ, নোকোৱাকেও হ'লহেঁতেন। মোৰ বেয়া বাক্যকেইটাই তেওঁৰ অন্তৰত আঘাত দিলে আৰু মইতো তেখেতৰ ওচৰত মুখ উলিয়াবলৈ বেয়া লাগিব, হয়নে নহয়? আমাৰ এনেকুৱা অনুশোচনা হয় কেতিয়াবা, হয়নে? গতিকে আমাৰ আত্ম অনুশোচনাবিলাকে আমাক কি কৰে? পবিত্ৰ কৰে। এতেকে বুলন্তে ভৈল হে মহা অনুতাপ, হে ধিক ধিক মুক বুলি হে কৰন্ত বিলাপ। যেন লাগে এখন লোক পাপ মোৰ,
আউৰ যেন নকৰো ই মত পাপ ঘোৰ এ ধন জন যতে কষ হৰিৰ ৰাজ্য ভাৰ ঋষি সাপে বহনি সবে হে দহুক আমাৰ সমীকৰ ধ্যান পৰীক্ষিতৰ অনুশোচনা দুই আত্মাৰ উপলব্ধি এক হৈ গৈছে সমীকে ধ্যান কৰিছে ভগৱন্ত কৃষ্ণক চিন্তা কৰিছে যে এই ৰজাক তুমি উদ্ধাৰ কৰা আৰু পৰীক্ষিতে অনুশোচনা কৰিছে যে মোৰ দৰে মহাপাপী এই পাপী জীৱটো এই পৃথিৱীত থাকিলে পৃথিৱীখন কলুষিত হ'ব মই ইমান পাপ কৰিলোঁ ইমান ডাঙৰ ভুল কৰিলোঁ যে যি ঋষিৰ চৰণ চুই মই আশীৰ্বাদ ল'ব লাগিছিল সেই ঋষিক মই অশুদ্ধ কৰিবলৈ গলত মৰা সাপ মেৰিয়ালোঁ মোৰ এই পাপী দেহাটো এই পৃথিৱীত থকাৰ কি প্ৰয়োজন আছে মোৰ কি প্ৰয়োজন আছে এনেকুৱা ধৰণৰ অধৰ্ম কৰিবৰ কাৰণে মোৰ এই ৰাজ্য শাসন কি প্ৰয়োজন আছে মোৰ ৰাজ সিংহাসন কি প্ৰয়োজন আছে মোৰ পুত্ৰ পৰিবাৰ একোৰে প্ৰয়োজন নাই মোৰ কাৰণে মহাপাপী এটা জীৱৰ এই পৃথিৱীত থাকিবৰ কাৰণে ঠাইৰ প্ৰয়োজন নাই এনে অনুভৱ কৰিছে পৰীক্ষিত নিপতিয়ে আমি নিজে কৰা পাপ আৰু ভুলৰ কাৰণে ভাগৱত শাস্ত্ৰত ধৰ্মৰ পথ ৰক্ষাৰ হেতু আমাক দেখুৱাইছে আমি প্ৰত্যেকেই পৰীক্ষিত ৰূপী একোটি জীৱ এই জীৱই যাতে কিবা ভুল কৰি এই ভুলবিলাকক যাতে আমি ভগৱন্তৰ ওচৰত আমি অৰ্পণ কৰি আমি তাৰ কাৰণে নিজক শুদ্ধ কৰিবৰ কাৰণে ভগৱন্তক আমি প্ৰাৰ্থনা কৰোঁ ঋষি সাপ বনি সবে হে দহুক আমাৰ ঋষিয়ে মোক এনেকুৱা সাপ দি দিয়ক মোৰ দেহটো ভস্ম হৈ জ্বলি যাওক মোৰ ৰাজ্যখন জ্বলি যাওক মোৰ সংসাৰো জ্বলি চাৰখাৰ হৈ যাওক তেতিয়াহে মোৰ প্ৰায়শ্চিত্ত হ'ব হা ধিক্কাৰ আহি গ'ল তেবেশে পাপীৰ মূৰ এ হোৱা প্ৰায়শ্চিত্ত নিশ্চিন্তি বুধু নাই দেৱ দ্বিজৰ অহিত মোৰ যদি এই পাপী দেহটো জ্বলি ভস্ম হৈ যায় মই আৰু দ্বিজ আৰু দেৱৰ অৰ্থাৎ দ্বিজক কি বুলি ভাবিছে তেওঁ দেৱতাই জ্ঞান কৰিছে এই দেৱতুল্য দ্বিজজনৰ দৰে শুদ্ধজনক মই উপবিত্ৰ কৰাৰ মোৰ কেতিয়াও জীৱনৰ প্ৰয়োজন নাই সেইটো কাৰণে ভগৱন্তক কৈছে তুমি মোৰ এই দেহটোই তুমি জ্বলাই ভস্ম কৰি দিয়া ঋষি ৰবি সম্পাতৰ দ্বাৰা হি দিখেদে ৰাজা ৰদ্ৰ হয় যেন প্ৰাণ এ সমীকৰ শিষ্টে সেহি হে বেলা দিলে যাম তেওঁ ভগৱন্ত প্ৰভুক কৈছে কৃষ্ণ মোৰ এই দেহটো তুমি ঋষি ৰবি সম্পাতৰ দ্বাৰা জ্বলাই ভস্ম কৰি দিয়া মোৰ এই ৰাজ্য সম্পত্তি সকলো তুমি শেষ কৰি দিয়া মোৰ পুত্ৰ পৰিবাৰ মোৰ একো প্ৰয়োজন নাই এইবোৰ নিশেষ কৰি দিয়া এই বুলি তেওঁ মনত অনুশোচনা কৰোঁতেই সমীক ঋষিয়ে পঠোৱা ঋষিজনে গৈ তেওঁক খবৰটো দিছে আত্মাৰ লগত আত্মাৰ মিলন সমীকৰ প্ৰাৰ্থনা ভগৱন্ত প্ৰভুৱে ইমান সোনকালে স্বীকাৰ কৰিছে যে পৰীক্ষিতক তুমি উদ্ধাৰ কৰা মানে বাৰু যেহেতু কলিকাল আৰম্ভ হৈ গ'ল যি ঋষিয়ে সহস্ৰ বছৰ তপস্যা কৰিও হৰিৰ মহিমাটো দেখা পোৱা নাছিলে পৰীক্ষিত নৃপতিয়ে খন্তেক সময় অনুশোচনা সমীক ঋষিয়ে খন্তেক সময় ধ্যান কৰি হৰিক কৰা প্ৰাৰ্থনা লগে লগে সামফল হৈ গ'ল ভাগৱতৰ প্ৰথম স্কন্ধত আমাক সেই কথাটো দেখাইছে
এই সপ্তম দিৱসে আহি এই ত্ৰুমাকনি প্ৰতি অচিংগী সাপে দংশী বেক তক্ষকে সম্প্ৰতি। হে নৃপতি, সমীক ঋষিৰ পুত্ৰ শৃংগী মুনিয়ে কৌশিকৰ জল লৈ ব্ৰহ্ম সাপ তোমাক দিছে। সপ্তম দিৱসত তোমাক তক্ষকে দংশন কৰিব। গতিকে তোমাৰ এতিয়াও হাতত সময় 7 দিন আছে। সমীক ঋষিয়ে তোমাক খবৰটো দি কৈছে যে ৰজাই যদি পাৰে পৰীক্ষিতে কিবা এটা প্ৰতিকাৰ কৰক। যেন লাগে চিন্তি মোক এ পৰলোকহি হেন শুনি কীট এ ভৈলা পৰীক্ষিত। আমাক খবৰ দিবলৈ আমাৰ ঋষি সমীকে এইটো কাৰণেই পঠাইছে যে এই কম সময়খিনিতেই তুমি পৰলোকৰ হিত চিন্তা কৰি তুমি উদ্ধাৰ হ'ব পাৰা নেকি এইটো চোৱা। পৰলোকৰ হিত হয় নে নহয়? এই লোকততো তোমাৰ পাপ হ'লেই, পৰলোকলৈ যাতে তোমাৰ লগত সেই পাপ নেযায়, তুমি তাৰ কিবা এটা প্ৰতিকাৰ কৰিব পাৰা নেকি বুলিহে আমাক পঠাইছে। হে মই মহাপাপীৰ চিত ভৈল দণ্ড মন এৰিলা ৰাজা জম্বুদ্বীপখন হে পুত্ৰ দ্বাৰা শৰীৰতো ভৈল বিৰকতি কৃষ্ণ ৰেখা কি পাইতো হে মানিলা নৃপতি। প্ৰথম তপ পৰীক্ষিতৰ ভংগ হৈছিল, মানে ঋষিৰ তপস্যা ভংগ কৰিবলৈ যত্ন কৰিছিল। প্ৰথম তপ পৰীক্ষিতৰ সুৰক্ষিত হৈ গ'ল। কেনেকৈ সুৰক্ষিত হ'ল? পৰীক্ষিতে আত্ম অনুশোচনা কৰিলে, নিজৰ পাপৰ প্ৰায়শ্চিত্ত তেওঁ নিজেই হৃদয়ত কৰিলে। কি বুলি কৰিলে? যে মোক জীয়াই থাকিবলৈ নালাগে। কিয় নালাগে? মই জীয়াই থাকিলে পাপেই কৰি থাকিব লাগিব, হয়নে? গতিকে হে হৰি, এই যে এনেকুৱা মহাপাপ এটা যে মই কৰিছোঁ, মোক যে ঋষি পুত্ৰই অভিশাপ যে দিছে, ঋষিৰ পুত্ৰক মই দোষাৰোপ অকণো নকৰোঁ অকণো দোষাৰোপ। মই শৃংগীমুনিক আৰু সমীকক মই অনুভৱ কৰিছোঁ, মোৰ জীৱনত যে এনে মহাপাপ সংঘটিত হৈছে, এইটো তোমাৰ ইচ্ছা। কি বুলি ক'লে? এইটো তোমাৰ ইচ্ছা। যে কাক অৰ্পণা কৰি দিলে বস্তুটো? ভগৱন্তৰ ঈশ্বৰৰ চৰণত তেওঁ অৰ্পণা কৰি দিলে। গতিকে অৰ্পণ কৰাটো বৰ ডাঙৰ কথা। ভাগৱত শাস্ত্ৰত আমাক সেই কথাটো দেখুৱাইছে। এই পৰলোক মানে এ সবে মায়াময় হে বিমৰিষি কৰি লন্ত হে মনত নিশ্চয়। ইহলোক পৰলোক হে প্ৰভু, এইবোৰ চব তোমাৰ মায়া। এই ইহলোক পৰলোক এইবিলাক চব তোমাৰ মায়া। তোমাৰ মায়াৰে তুমি ৰচনা কৰিছা। ইহলোকত আমাক সুখ লাগে আৰু পৰলোকতো আমাক সুখ লাগে। দুইটা লোকতে আমাক সুখেইহে লাগে, আমাক দুখ নালাগে। কিন্তু মইতো পৰলোকৰ কাৰণে প্ৰথম দুখেই সঞ্চয় কৰিলোঁ। পৰলোকৰ দুখ সঞ্চয় কৰা নাই জানো? পাপ অৰ্জন কৰি এই কৃষ্ণৰ চৰণ সেৱা হে মুখতো অধিক চিত্তত দহাইলায়াতি
হে হৰি ভকতি কৃষ্ণৰ চৰণ চিন্তা কৰিবলৈ যদি মই যত্ন কৰোঁ মোক কি মুখ্য লাগিছে মোক কি ইহকাল পৰকাল ইয়াৰ সুখ লাগিছে একো নালাগে কেৱল মোক কি লাগে হে প্ৰভু কৃষ্ণ হে আনন্দমূৰ্তি হে পৰমানন্দ হে পৰম প্ৰভু হে জগতৰ স্বামী নেলাগে মোক মুক্তি নেলাগে মোক মুখ্য নেলাগে মোক বিষয় সংসাৰ ভোগ মোক একো নালাগে তুমি মোক কৃপা কৰা কি বুলি মই যাতে তোমাৰ চৰণ দুখন চিন্তা কৰি থাকিব পাৰোঁ মই যাতে প্ৰতি মুহূৰ্তত কেৱল তোমাকে উপাসনা কৰি থাকিব পাৰোঁ এই ইহকাল আৰু পৰকালৰ মুক্তি বুলি কোৱা এই বস্তুবিলাক এইবিলাকো মায়া মোক এইবিলাকৰো প্ৰয়োজন নাই যদি মই তোমাৰ চৰণ আৰু তোমাৰ চৰণ উপাসনা যদি মই পাওঁ এয়া মুখ্য সুখতকৈ বেছি আনন্দদায়ক কাক কৈছে কথাখিনি নৈমিষ ক্ষেত্ৰত সত্ৰ পাতি সহস্ৰ বছৰ যজ্ঞ কৰি মুখ্য সুখৰ আনন্দ কি অনুভৱ কৰিব নোৱাৰা এই বেদজ্ঞ বেদত প্ৰধান জ্ঞানত প্ৰধান সেই দ্বিজসকলক সুত ভগৱানে কৈছে কিয় কৈছে যে হে ঋষিসকল আপোনালোকে আৰু এতিয়া জীৱনত একো বিচাৰিব নালাগে আপোনালোকে কেৱল ভগৱান কৃষ্ণৰ চৰণ বিচাৰক ময়ো আপোনালোকৰ কৃপাত ভগৱান কৃষ্ণৰ চৰণৰ সান্নিধ্য পাবলৈ যত্ন কৰোঁ হে জন্মেজয় পুতক হৰিলাই অভিষেক ও দিলা ৰাজ্য ভাৰতে যি হে আছিলে যতে হে চিন্তিলা কি মতে হৈ অবিশিষ্ট মৰণ এই কৃষ্ণৰ চৰণে লৈলা হে একান্ত শৰণ মনত ভাবিলে ঋষিয়ে অভিসম্পাদ দিলে তক্ষকৰ দ্বাৰা মোক সপ্তম দিৱসত মৃত্যু হ'ব কিন্তু হে দৈৱকী নন্দন হে কৃষ্ণ এই মৃত্যু কিন্তু সাধাৰণ হলে নহ'ব মই জীৱনত ইমান পাপ কৰিলোঁ মই ইমানখিনি অনিষ্ট কৰিলোঁ নিজৰ মই এটা বস্তুতে এতিয়া সামফল লাভ কৰিব বিচাৰোঁ কিহত মৃত্যুত যে মোৰ মৃত্যুটো কেনেকুৱা হ'ব লাগিব বিশিষ্ট মৃত্যু হ'ব লাগিব মই তোমাৰ কিবা যি মৃত্যুক বৰণ কৰিম সেই মৃত্যুৰ কথা শ্ৰৱণ কৰি সকলোৱে আনন্দ পাব লাগিব সেইটো কাৰণে 28 সহস্ৰ ঋষিয়ে সুত ভগৱানক প্ৰশ্ন কৰিছে যে কিদৰেনো পৰীক্ষিত নৃপতিয়ে তৰুণ কালতে দেহ ত্যাগ কৰিলে কাৰ কৃপা লাভ কৰিলে তৰুণ কালতে দেহটো ত্যাগ কৰিব পৰাকে কাৰ কৃপা ভগৱান কৃষ্ণত একান্ত ভক্তি এ চিন্তিও কিমতে হৈ বিশিষ্ট মৰণ ও কৃষ্ণৰ চৰণে লৈলা হে একান্ত শৰণ হে জানি ৰাজা কৃষ্ণ পাদু দকৰ মহৎ হে বখিলন্ত কোশ পাৰি হে গংগাৰ তীৰ জন্মেজয়ক সিংহাসন ৰাজ্য মুকুট সমস্ত সম্পদ চঞ্জালে যে হে মোৰ পুত্ৰ এইখন আমাৰ ককা ধৰ্মৰাজ যুধিষ্ঠিৰৰ ভগৱান কৃষ্ণ ইয়াত সভাসদ হৈ পুণ্যৰ ভাগ দিয়া এইখন জম্বুদ্বীপ এইখন ভাৰত এইখন ইন্দ্ৰপ্ৰস্থ হস্তিনাপুৰ গতিকে আমাৰ মই তোমাক এইটোই কৈছো যাতে ধৰ্ম ৰক্ষা কৰি তুমি ৰাজ্যখন শাসন কৰিবা আৰু প্ৰজাবৎসল হৈ প্ৰজাক শাসন কৰিবা পালন কৰিবা পৰীক্ষিত নৃপতিয়ে
ব্ৰহ্মচৰ্য ল'লে, গৃহ ত্যাগ কৰিলে, ক'ত পালেগে? গংগাৰ পাৰত পালেগে। ক'ত আছে এইখন গংগা? বিষ্ণু পাদদকী গংগা, মহেশে সহিতে আহি, জগতকে পবিত্ৰ কৰয়। বিষ্ণুৰ পবিত্ৰ পদৰ পৰা ই গংগা বৈছে। ব্ৰহ্মনিম্বৰ কৰাহ ফাটি বামন অৱতাৰত তেওঁ পদে যেতিয়া ব্ৰহ্মডিম্বৰ কৰাহটো ফাটিছিলে নখ লাগি, তাৰ পৰা গংগা বৈছিলে। এই গংগা মানে ভগৱন্ত ঈশ্বৰ কৃষ্ণই হ'ল পৰম ব্ৰহ্ম। জগতৰ প্ৰতিটো বস্তুৰ উৎপত্তিৰ মূল উৎস হ'ল তেওঁ। সকলো বস্তু তেওঁৰ পৰাই উৎপত্তি হৈছে। সেইটো কাৰণে ভগৱন্তক কি বুলি কোৱা হয়? নিৰ্গুণ। নিৰ্গুণ মানে কি? গুণ নাইকিয়া নহয়। নিৰ্গুণ মানে কি? গুণৰ অতীত নহয়। নিৰ্গুণ মানে কি? যত যিমান গুণ য'ৰ পৰা উৎপত্তি হৈছে তাক নিৰ্গুণ বুলি কয়। যত যিমান গুণময় বস্তু য'ৰ পৰা উৎপত্তি হ'ল তাক কোৱা হয় নিৰ্গুণ। সেইটো কাৰণে বিষ্ণুৰ পদেই হ'ল সকলো উৎপত্তিৰ উৎস। ভগৱন্ত বিষ্ণুৰ পদৰ পৰাই সৃষ্টি হৈছে এই পৃথিৱী। সেইটো কাৰণে পৰীক্ষিত নৃপতিয়ে ক'ত গৈ পালেগে? গংগাৰ পাৰ পালেগে। গংগাৰ পাৰ মানে ভগৱন্ত কৃষ্ণৰ চৰণ সেৱাৰ কাৰণে কুশবন পাৰি বহি ভগৱন্ত কৃষ্ণক উপাসনা কৰি একান্তভাৱে তেওঁ ভক্তিৰ জলেৰে সৈতে নিজৰ কায় বাক্য আৰু মনক ধুৱাবলৈ কৰা যি যত্ন, ভগৱন্ত কৃষ্ণক কায় বাক্য মন অৰ্পণ কৰি ভগৱন্তৰ কৃষ্ণৰ অমৃতময় ভকতিৰ ৰসেৰে সৈতে কায় বাক্য মনক ধুৱাই দিব পৰাৰ যিটো ব্যৱস্থা, এই ব্যৱস্থাটোক কোৱা হয় প্ৰবাহিনী গংগা। গংগা মানে ভকতি বা ভক্তি। এক কৃষ্ণত ভক্তি হ'ল গংগাৰ মূল তত্ত্ব। পৰীক্ষিতে কেৱল ভগৱান কৃষ্ণৰ চৰণ চিন্তা কৰিলে। ক'ত বহি? গংগাৰ পাৰত কুশবন পাৰি বহি কৃষ্ণ 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 নাম জপ কৰিবলৈ ধৰিলে। ৬০,০০০ ঋষিয়ে তপময় সাধনাত বহি আছে একান্ত মনে ভগৱন্ত কৃষ্ণক হৃদয়ত উপাসনা কৰি। ঋষিসকলে তপস্যা কৰে। পৰীক্ষিতে তপস্যা কৰা নাই। পৰীক্ষিত ক'ত বহিছে? গংগাৰ পাৰত কায় বাক্য মন সকলো অৰ্পণ কৰি কেৱল ভগৱান কৃষ্ণৰ নাম জপ কৰিছে। এই কৃষ্ণ 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 শব্দ যিমানে তেওঁ মুখৰ পৰা প্ৰবাহ হৈ কৃষ্ণ বস্তু যিমানে চৈতন্য হ'বলৈ ল'লে, ধ্যানত বহি থকা ঋষিসকল ধ্যানৰ পৰা আঁতৰ হৈ গ'ল। কোনে মাতিছে আমাৰ স্বামীক? আমি হৃদয়ত তপস্যাৰে উপাসনা কৰা, আমি যিজন ঈশ্বৰৰ লগত এক হৈ আছিলো, এইজন আনন্দময় ঈশ্বৰক কৃষ্ণ 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 বুলি কোনে মাতিছে? যিমান ঋষিয়ে কৃষ্ণ কৃষ্ণ শব্দ ক'ৰ পৰা আহিছে বুলি সন্ধান কৰিলে, সিমান ঋষি আহি গংগাৰ পাৰত শাৰী পাতি বহিবলৈ ল'লে। উঠ! পৰীক্ষিতে কৰা এটা পাপ, ঋষিৰ গলত মৰা সাপ মেৰিয়াই ঋষিৰ তপময় সুচিতা শুদ্ধ দেহৰ পবিত্ৰতা নষ্ট কৰি, এই পবিত্ৰতাক নষ্ট কৰাৰ পাছতো পৰীক্ষিতৰ একান্ত আত্ম অনুশোচনা আৰু ঈশ্বৰ কৃষ্ণৰ চৰণত একান্ত ভকতি। এই ভকতিয়ে কি কৰিলে? গংগাৰ পাৰলৈ আপোনা আপুনি লৈ আহিলে ৬০,০০০ ঋষি।
কুৰিজন ভকত নামঘৰত গোট নাখায় হয়নে কৃষ্ণৰ নামৰ মহিমা চাওক পৰীক্ষিতৰ সাধনাৰ মহিমা চাওক কেৱল কৃষ্ণ 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 নাম যেতিয়া তেওঁ জপ কৰিবলৈ লাগিল আমাৰ স্বামীৰ নাম কোনে লৈছে বুলি এজন দুজনকে আহি গংগাৰ পাৰত ৬০,০০০ ঋষি বহি গ'ল হয়নে বাৰু প্ৰত্যেকৰে আত্মা কৃষ্ণ প্ৰতিটো বস্তুৰ উৎস কৃষ্ণ সেইটো কাৰণে উৎসই সদায় উৎসৰ ফালেই যায় পৰীক্ষিতে মূল উৎসৰ নাম লৈছিলে আৰু সকলো আহি সেই উৎসৰ ওচৰ পালেহি কি উৎস ভগৱান কৃষ্ণ আৰু কৃষ্ণৰ নাম হি জগত পবিত্ৰকাৰী হে জানি ৰাধা কৃষ্ণ পাদু ডকৰ মহৎ অবখিলন্ত কুশ পানী হে গংগাৰ তীৰ হে কৃষ্ণৰ চৰণ ৰেণু মিশ্ৰিত তুলসী হে ভৈলা সদ্ভু কৃষ্ণ জল হে তাহাক পৰশী কৃষ্ণৰ চৰণ ৰেণু মিশ্ৰিত তুলসী ভৈলা সদ্ভুত কৃষ্ণ জল তাহাক পৰশী এই বস্তুটোক ইমান ৰহস্যপূৰ্ণ কৰি দিছে কৃষ্ণৰ চৰণ ৰেণু মিশ্ৰিত তুলসী পৰীক্ষিতে কৃষ্ণক তাত পাইছে জানো নাই পোৱা কি পালে পৰীক্ষিতে কৃষ্ণৰ নাম পালে কি পালে নাম লোৱাৰ লগে লগে পৰীক্ষিতে কৃষ্ণৰ ৰূপ পালে কৃষ্ণ শ্যাম সুন্দৰ এই কৃষ্ণৰ যেতিয়া ৰূপটো পালে ৰূপটো পোৱাৰ পাছত কি পালে এফালে নাম ইফালে ৰূপ এই ৰূপৰ পৰা কি উৎপত্তি হয় ৰূপৰ পৰা উৎপত্তি হয় ৰস এই ৰসটো কি এই ৰসটো হ'ল ৰসময় ভকতি এই ৰসময় ভকতিৰ পৰা তেওঁ ঘ্ৰাণ পাবলৈ ল'লে গন্ধ পাবলৈ ল'লে কি গন্ধ পাবলৈ ল'লে ভগৱান কৃষ্ণৰ চৰণৰ চন্দন তুলসীৰ সুগন্ধি কি বুজালে আমাক কৃষ্ণৰ নাম লোৱা কৃষ্ণৰ ৰূপ হৃদয়ত ধ্যান কৰা কৃষ্ণৰ ভক্তিৰে তোমাৰ কায় বাক্য মন শুদ্ধ কৰা আৰু তাৰ পাছত তুমি অনুভৱ কৰা তোমাৰ শ্বাস নিশ্বাসত ভগৱান কৃষ্ণৰ চৰণৰ চন্দন তুলসীৰ সুগন্ধ তুমি নিজে নিজে পাই যাবা শুনা পাই যে পৰীক্ষিতে যেতিয়া পাইছে ভক্তি গভীৰ হলে অনুভৱ বাস্তৱ হলে ঈশ্বৰ কৃষ্ণৰ লগত যদি আমি একাত্ম হ'ব পাৰো তেতিয়াহ'লে চন্দন তুলসীৰ সুগন্ধি আমি পাই যাম আপোনালোকে পাইছেনে নাই নাজানো আমি ভাগৱত পঢ়ি আছো আমি কিন্তু পাই আছো ভগৱান কৃষ্ণৰ চন্দন তুলসীৰ সুগন্ধি আমি সম্পূৰ্ণ পাই আছো কাৰণ তেওঁৰ নাম তেওঁৰ ৰূপ তেওঁৰ ভক্তিৰ ৰস আৰু তাৰ পৰা উৎপত্তি হোৱা চন্দন তুলসীৰ সুগন্ধি ভকতে পাবই বিচাৰিব নালাগে এয়া কি এয়া হ'ল তেওঁৰ ৰসময় ভকতি এই ৰসময় ভকতিৰ বলত তেওঁ চন্দন তুলসীৰ সুগন্ধি গংগাৰ পাৰত পৰীক্ষিতে যিদৰে পাইছিল আমিও ভগৱন্তক একান্ত চিত্তে উপাসনা কৰি কায় বাক্য মন তেওঁ তৰ্পণ কৰি তেওঁ গুঞ্জক নাম শ্ৰৱণ কীৰ্তন কৰিলে আমিও নাসিকাৰ ৰন্ধেৰে তেওঁৰ চৰণৰ চন্দন তুলসীৰ সুগন্ধি আমি লাভ কৰোঁ সেইটো কাৰণে পদত কৈছে মিশ্ৰিত তুলসী হে ৰাম হে জগত পবিত্ৰকাৰী ও হে নয় গংগা হে মৰন্তা মনুষ্যে কেনে হে নেখে বিবেতা হে মনক নিশ্চয় কৰি হে গংগাৰ তীৰত হে মুকুন্দৰ পাদ পদ্ম
ধৰি হৃদয়ত ভৈলন্তনী শংক শান্ত চিত্ত সৰ্বজাম কৃষ্ণৰ চৰণ চাৰি নিশ্চিন্ত কয়াম ৰাজা পৰীক্ষিত কত খকে খাইমে শুনি তহিকে আহিল যাতা অসংখ্যাত মুনি জগত পবিত্ৰকাৰী সবে মহামতি টানা শুনাতা সমাৰ লেখা দেও প্ৰতি প্ৰতি এতিয়া কাৰ নাম ল'ব পৰীক্ষিতৰ ওচৰত সংগ দিবলৈ অহা শ্ৰেষ্ঠ শ্ৰেষ্ঠ ঋষিমুনিৰ নাম কিয় ল'ব পৰীক্ষিত নৃপতিৰ এজন বৈষ্ণৱ সৌনকাদি 28 সহস্ৰ ঋষিয়ে কাৰ কথা শুনিম বুলি কৈছে বৈষ্ণৱৰ কথা শুনিম বুলি কৈছে এই পৰম বৈষ্ণৱসকলৰ যদি নাম স্মৰণ কৰা হয় তেতিয়া কি হ'ব এয়া ভগৱত প্ৰেম এয়া ঈশ্বৰ প্ৰেম এইটো কাৰণে সেই ঋষিসকলকো ভাগৱতৰ পদত তেওঁলোকৰ নাম স্মৰণ কৰি বিষ্ণু আৰু বৈষ্ণৱ যে অভেদ্য আমি এই অনুভৱটো বৈষ্ণৱ আৰু ঋষিৰ নাম স্মৰণ কৰি আমি অনুভৱ কৰিবলৈ যত্ন কৰিব লাগিব আমি যাতে ভেদ নেদেখো আমি যাতে সকলোকে ঈশ্বৰ মূৰ্তি বুলি অনুভৱ কৰিব পাৰোঁ এতিয়া আমাক ক'ব কোন কোন আহিল এইবিলাক সব তত্ত্ব নামবিলাক বশিষ্ঠ অৰিষ্ট নেমি ৰাম পৰাশৰ পিপ্পলাদ দেৱলক অশকনীলা হে ৰাম অগস্তি অংগীৰা ভিগু গৌতম সাগৰ বশিষ্ঠ অৰিষ্ট নেমি হে ৰাম পৰাশৰ এতিয়া প্ৰথম নাম ল'লে কাৰ অগস্তি তা অগস্তি কোন অগস্তি মানে কি যিজন ঋষিৰ নাম স্মৰণ কৰিলে আমাৰ মনৰ সকলো অহংকাৰ দূৰ হৈ যাব ভগৱানৰ নাম ল'লে যে অহংকাৰ দূৰ হ'ব সেইটো নহয় ঋষি মুনি যোগী সাধক পৰম বৈষ্ণৱ এইসকলৰ নাম ল'লেও আমাৰ কায় বাক্য মন শুদ্ধ হ'ব প্ৰথম নাম লৈছে অগস্তি অগস্তিৰ নাম ল'লে আমাৰ মনৰ অহংকাৰ দূৰ হয়